মন্দিৰৰ পৰা এই পবিত্ৰ অনুষ্ঠানৰ পৰা তোমালোকে ধৰিলা এইটো আকৌ যাতে কোনোবা হেৰিত ফৰেষ্টত কেনেকুৱা লাগিব দুৰ্দান্ত কৰাৰ টেকনিকো বহুত ধুনীয়া ভাল লাগিছে নমস্কাৰ এয়া হ'ল মংগলদৈ দাদাহঁতৰ ঘৰত বোলে এটা সাপ্তাহ সোমাইছে ৰাতিপুৱাই মোক মৰ্ণিং ফোন কৰিলে মই আহিলোঁ আৰু দাদা আপোনাৰ এড্ৰেছটো কৈ দিয়কচোন আমাৰ অৱশ্যে বাসস্থানত সোমোৱা নাই আমাৰ বৰ্তমান এইটো মন্দিৰ আমাৰ ইয়াতে প্ৰায় 150-200 ঘৰ মানুহে মিলি ইয়াত মন্দিৰটো বনাইছে মন্দিৰৰ নতুনকৈ কাম চলি আছে কাম চলি থাকোঁতে মিস্ত্ৰী কাম কৰি থাকোঁতে এডাল সৰ্প সোমালে সোমাই যে আমাৰ সেই কাঠ চাঠ জাপি চাইছিলোঁ তাৰে ভিতৰত সোমাইছে গতিকে আমাৰ কৰ্মীসকলে কাম কৰিব পৰা নাই ভয়তে গতিকে আমি আপোনালোকক এটা অনুৰোধ জনাই ইয়ালৈ মাতি আনিছোঁ আপোনালোকে কৌশল অৱলম্বন কৰি কি কৌশল অৱলম্বন কৰি সাপডাল সৰ্পডাল ধৰি যিহেতু ৰাখি যাতে মানে সাপডাল ধৰি অন্য স্থানলৈ লৈ যায় তাৰ বাবে আমি মন্দিৰ সমিতি বিষ্ণুনগৰ উন্নয়ন সমিতি মন্দিৰ সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাওঁ ঠিক আছে বাৰু আমি সাপটো বিচাৰোঁ আহকচোন বাৰু দাদা কৰিছে এই সাপটো মোৰ ঘৰত আছে মোৰ ঘৰত ঘূৰি থাকে কিন্তু মোটামুটি এই খুদাটো হেৰিৰ পৰা ইমানখিনি দিব মোৰ এইখিনি দাদা আপুনি ক'ত আহিছে সাপটো ইয়াতে আছে ন ইয়াতে আহিছে আৰু এইখিনি ভিতৰতে আছে আছে নে গুচি গ'ল পাইছো পাইছা হা দেখিছা নবনাই ফেলা মাইনাই ফেলা দেখকচোন বাৰু এনেকুৱা খাও এনেকুৱা দাদা গোটাইতে নামি আছে এটা বস্তু মই বুজাই দিওঁ আপোনালোকে চাই লওক দাদা আহকচোন গোটাইতে আহক দাদা আহকচোন দাদা এটা সাপটো কয় এটা আপোনালোক বুজাই দিওঁ এটা বঢ়িয়া কথা কওঁ আজি এটা সাপ দি মই ধৰিলোঁ একেবাৰে অবিহাপ্ত সাপ একেবাৰে বিষ নাই আপোনালোকে ভালদৰে ফটো মাৰি লওক একেবাৰে বিষ নাই এইটো হ'ল ভুলাবেৰীয়া সাপ অসমীয়াত বাইৰক বুলি কয় কামুৰিলেও বিষ নালাগে আপোনাক কামুৰিলেও নালাগে মোক কামুৰিলেও বিষ নালাগে একেবাৰে অবিহাপ্ত সাপ একেবাৰে বিষ নাই এইটো আপোনালোকে দেখাত এনে ভয়ংকৰ লাগে দীঘল কাৰণে একেবাৰে এইটো সাপে কামুৰিলেও মানুহ বিষ নালাগে আপোনালোকে ভালদৰে ফটো মাৰি লওক দাদা চাই লওক আৰু কাৰোবাক যদি সাপে খুটিয়াইছিলে মেডিকেল আৰু আপোনালোকে যদি সাপটো যদি ফটো মাৰি লৈ যাব বেছি ভাল লগে লগে চৰকাৰী হস্পিটেল আছে কামুৰিলে কাম নাই আপোনাক এইটো সাপে কোনো কাৰণে কামুৰিলে বিষ নালাগে আজি মই ধৰিছো আপোনালোকে ধৰিব চেষ্টা নকৰিব আৰু দাদা এইটো মানুহ আশে পাশে মানুহৰ ঘৰত থাকে নিয়নি এন্দি নিয়নি আৰু এন্দুৰ খাব যায় এইটো আশে পাশে থাকে এইটো সাপে কামুৰিলে বিষ নালাগে একেবাৰে বিষ নাই দাদা দাদা চাই লওক এইটো একেবাৰে বিষ নাই একেবাৰে বিষ নাই দিবা ওলাইছে বেটাৰী গাড়ী আছে এইটো ধৰিলো এই মন্দিৰ তোমাৰ নামটো কি আছিল মোৰ নামটো আক্ৰামুল হুছেইন আকৰামুল হুছেইন চবে আমাৰ এড্ৰেছটো খুজি থাকে তোমাৰ ঘৰ ক'ত ভাইটি এনেকৈ ওলাই আমি সেনেকৈ বিচাৰি যাওঁ বহুতে কমেণ্ট লিখে আপুনি বেলেগ সাপ নাই নেকি আৰু যাৰ ঘৰত যেনেকৈ ওলাই সেনেকৈ ধৰোঁ আৰু
ফেটি চেটি চব ধৰা চব ধৰো দাদা হা ফেটি চেটি চব ধৰো দাদা সোমাই দিয়া দাদা দাদা বস্তাটো দিয়ক দাদা ধন্যবাদ দিলোঁ দেই আৰু লগত দুইজনে অলপ কষ্ট কৰি আহিলা আৰু আমাৰ ৰাজহুৱা অনুষ্ঠানটো গতিকে ৰাজহুৱা অনুষ্ঠানত মানুহ সমাবেত হয়ে এনেকুৱা যদিও ইয়াত দিশ নাই তথাপিতো মানুহে এটা ভয় ভীতি হৈ থাকে দাদা এইটো সাপৰ আকৌ এবাৰ কৈ দিওঁ কাৰোবাক যদি সাপে খুটিয়াই চিধা মেডিকেল হয় হয় আৰু এইটো সাপৰ বিষ নাই দাদা আপুনি ভালকৈ ফটোটো মাৰি লৈ লওক ভালদৰে মাৰি লওক একো বাটা ঠিক আছে আমি সাপটো ধুনীয়াকৈ সময় আৰু মই আৰু এটা কথা খাপডাল যেতিয়া দৌৰ মাৰিছে নহয় মই লৈ দাদা সোমাই দিওঁ ঠিক আছে ঠিক আছে তোমাৰ মোৰ ঘৰ নগৰবাহী দাদা নগৰবাহী মাজাৰ ওচৰতে আৰু মাজৰ ওচৰতে এনেকে ফেটি চেটি চব ধৰ খেতি সাপ চব চব যিয়ে মানুহ য'ত মাতে যেনেকে মাৰে সেনেকে সি যে মুখ মেলা নাই কামুৰিব নাকা মাৰে আমৰি লাৰিলে গমে পায় আকৌ আপোনালোকে লাৰিলে কামুৰিব আকৌ আপোনালোকে সাপটো ধৰিব জানিব লাগিব সেইটোৱে আৰু এতিয়া আজি মই ধৰিছো আপোনালোকে ধৰিব চেষ্টা নকৰিব আকৌ দাদা চালে সোমাই দিওঁ একো নহয় দাদা একো টেনশ্যন নহয় সময়টো দেখাই দিওঁ এই কাৰণে চাইনাই এইবিলাক খেতি কৰে খাই যে আমিহে গম নাপাওঁ ঠিক আছে বাৰু সাপটো ধুনীয়াকৈ জংঘলত এৰি দিব আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব দাদা কেনেকুৱা লাগিল দাদা কেনেকুৱা লাগিল দাদা দুৰ্দান্ত খাওঁ ধৰাৰ টেকনিকো বহুত ধুনীয়া ভাল লাগিছে আমি অনুমান কৰিব পৰা নাই এই সাপটো 2 দিন ধৰি মোৰ ঘৰতো ঘূৰি আছে আৰু আজি খুবেই ভাল লাগিছে এই ৰাইজটো উপকৃত হৈছে সাপটো ধৰা পাব কাৰণ সকলোৱে এটা ভয়ত মানে হেৰি হৈছে থাকিব পৰা নাছিলে কি হ'ব কি নহ'ব তাতে আকৌ মন্দিৰত মিস্ত্ৰীও কাম কৰি আছে গতিকে যথেষ্ট উপকৃত হৈছে সাপটো ধৰা দুয়োগৰাকী যুৱকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে এনেকৈ উপকাৰ কৰি যাওক এইটো এটা উপকাৰ বুলিয়ে ক'ব লাগিব সকলো মানুহ ভয়ভীতৰ পৰা আকাংক্ষাৰ পৰা এতিয়া নাইকিয়া হৈছে গতিকে আগলৈ এনেকৈ কাম কৰি যাওক তাৰ আমি কামনা কৰোঁ ঠিক আছে বাৰু ধন্যবাদ ধৰবা কেনেকুৱা পালে দাদা সাপটো ধৰাই মানুহখিনি শান্তি পাইছে কাৰণ যিয়ে নহওক বা অপকাৰ হওক নহওক কিন্তু ভীত হৈ থাকেতো চবেই গতিকে সাপ যিহেতুকে জংঘলৰ বস্তু আমি আশা ৰাখিছোঁ যে মন্দিৰৰ পৰা এই পবিত্ৰ অনুষ্ঠানৰ পৰা তোমালোকে ধৰিলা এইটো আকৌ যাতে কোনোবা হেৰিত ফৰেষ্টত বা বননিত এৰি দিয়া যাতে এইটো যাতে কোনো অন্যায় নহয় যাতে জীৱটো যাতে থাকে এইটো কাৰণে আমি তোমালোকক অনুৰোধ জনাইছোঁ যাতে সুন্দৰ স্থানত এইটো ঠিক আছে আমি জংঘলৰ সাপটো জংঘলত এৰি দিবা ধুনীয়াকৈ তাৰ বাবে তোমালোকৰো ধৰ্ম হ'ব আমাৰো ধৰ্ম হ'ব ঠিক আছে দাদা ঠিক আছে থেংক ইউ হ'ব দাদা আছে দমকলটো আছে হেল্ল' বন্ধুসকল নমস্কাৰ এইটো হ'ল কৰিম চক 4 নম্বৰ ৱাৰ্ডৰ পৰা এইটো সাপটো ধুনীয়াকৈ ধৰি লৈ আকৌ ধুনীয়াকৈ এৰি দিম আপোনালোকে চাই থাকছোঁ আৰু কেনেকৈ যায় চাই লওক